নমস্কাৰ সকলোকে স্বাগতম জনাইছো অসম জব ইনফৰমেশ্যন ইউটিউব চেনেলে সো বন্ধু বান্ধৱীসকল আজি পুনৰ নতুন জব আপডেট আপোনালোকৰ মাজত লৈছো বহুতে ভাল খবৰ হয় ফাইনালি এয়াৰপৰ্ট ষ্টাফৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিয়া আছে সো আপোনালোকৰ বাবে ভাল এটা অপৰচুনিটি আহিছে আৰু এনেধৰণৰ ভাল অপৰচুনিটিবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব সো গঠিখিনি তথ্য এই ভিডিঅ' যোগেদি আলোচনা কৰা হ'ব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই তেনেহ'লে বেলেগ এটা ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নহ'ব আপোনালোকে এই ভিডিঅ' যোগেদি সম্পূৰ্ণ ডিটেইলছ লাভ কৰিব পাৰিব সো বন্ধুসকল হেকিটা পদ আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতাবোৰ কিমান বিচাৰিছে বয়সৰ সময়সীমাবোৰ কিমান হ'ব লাগিব আৰু সিলেকশ্যন প্ৰচেছবোৰ কেনেধৰণৰ হ'ব দৰমহাবোৰ প্ৰতি মাহত কিমান দিয়া হ'ব আৰু আবেদন কৰা লাষ্ট ডেট কেতিয়া হ'ব সো গঠেইখিনি তথ্য এই ভিডিঅ' যোগেদি সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰা হ'ব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে আমাৰ চেনেল নতুনকৈ আহিছে আৰু চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকন অন কৰি দিব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাই থাকিব পাৰে আৰু যদি আপোনালোকে হোৱাটছআপ বা টেলিগ্ৰামৰ যোগেদি আপডেটটো পাই থাকিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত গ্ৰুপৰ লিংকটো দি আছে আপোনালোকে জয়েন কৰি ল'ব পাৰিব সো বন্ধুসকল আহক আমি এতিয়া দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে এতিয়া চাই লওক অল ইণ্ডিয়া এয়াৰপৰ্ট ষ্টাফ ৰিক্ৰুইটমেণ্ট 2025 অল ইণ্ডিয়া এয়াৰপৰ্ট ষ্টাফৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিয়া আছে ইয়াতে অপেনিং ডেট অফ অনলাইন ইয়াতে অনলাইনটো চলি আছে এইকেইটা পষ্টৰ বাবে এটা 25 তাৰিখ 7 মাহ 2025 পৰা ষ্টাৰ্টিং হৈ আছে 10 AM পৰা যদি আপোনালোকে এইকেইটা পষ্টৰ কাৰণে ইণ্টাৰেষ্টেড হয় এয়াৰপৰ্ট ষ্টাফত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেনেহ'লে আপোনালোকে অনলাইন যোগেদি এইকেইটা পষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব সো গঠেইখিনি তথ্য এই ভিডিঅ' যোগেদি আলোচনা কৰা হ'ব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মাজত আপোনালোকে স্কিপ কৰি নাচাব সো বন্ধুসকল ইয়াতে আপোনালোকে চাই লওক টোটেল নাম্বাৰ অফ ভেকেঞ্চি ইয়াতে 2740টা পোষ্ট এতে মুকলি কৰিছে বৃহৎ এটা নিযুক্তি মুকলি কৰি দিছে সো বন্ধুসকল আপোনালোকৰ বাবে ভাল এটা সুযোগ আহিছে আৰু এনেধৰণৰ ভাল সুযোগবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব আৰু কি পোষ্টৰ বাবে ইয়াতে পোষ্ট মুকলি কৰি দিছে আপোনালোকে এটা চাই লওক নেম অফ দ্য পোষ্ট এয়াৰপৰ্ট ভেকেঞ্চি 2025 এক নম্বৰ এটা আপোনালোকে চাই লওক কেবিন ক্ৰিউৰ বাবে ইয়াতে 12 পাছৰ পৰা বিচাৰিছে আৰু গ্ৰাউণ্ড ষ্টাফৰ বাবে ইয়াতে 12 পাছৰ পৰা বিচাৰিছে আৰু এয়াৰপৰ্ট ড্ৰাইভাৰৰ বাবে ইয়াতে 10 পাছৰ পৰা বিচাৰিছে আৰু টিকেটিঙৰ বাবে ইয়াতে 12 পাছৰ পৰা বিচাৰিছে আৰু ফ্লাইট ক্লিনাৰৰ বাবে ইয়াতে 8 পাছৰ পৰা বিচাৰিছে অনলি 8 পাছৰ পৰা যদি আপোনালোকে 8 পাছ কৰি থৈছে তেনেহ'লে ফ্লাইট ক্লিনাৰৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব আৰু সিকিউৰিটি গাৰ্ডৰ বাবে ইয়াতে 10 পাছৰ পৰা বিচাৰিছে যদি আপোনালোকে সিকিউৰিটি গাৰ্ডৰ কাম কৰিব বিচাৰে তেনেহ'লে আপোনালোকে 10 পাছ যদি কৰিটো আছে মেট্ৰিক পাছ যদি কৰিটো আছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু তলত আপোনালোকে এটা চাই ল'ব ৰিটেল ষ্টাফৰ বাবে ইয়াতে 10 পাছৰ পৰা বিচাৰিছে আৰু ইউএছ হেণ্ডেলিঙৰ বাবে ইয়াতে 8 পাছ 12 পাছ বা গ্ৰেজুৱেশ্যনৰ পৰা ইয়াতে বিচাৰিছে ছুপাৰভাইজাৰৰ বাবে ইয়াতে 12 পাছৰ পৰা বিচাৰিছে আৰু ফুড পেকেজিঙৰ বাবে ইয়াতে 8 পাছ টু গ্ৰেজুৱেশ্যন ইয়াতে বিচাৰিছে যদি আপোনালোকে 8 পাছৰ পৰা বা গ্ৰেজুৱেশ্যন কৰি দিছে তেনেহ'লে আপোনালোকে ফুড পেকেজিঙত আপোনালোকে চাকৰি কৰিব পাৰিব সো বন্ধুসকল আপোনালোকৰ বাবে ভাল এটা সুযোগ আহিছে আৰু এনেধৰণৰ ভাল সুযোগবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব সো ইয়াতে অভাৰ ডিটেইলছ আপোনালোকে এটা চাই ল'ব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এইকেইটা পষ্টৰ কাৰণে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব আৰু যেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব তেতিয়া আপোনালোকে ভালকৈ চাব তেতিয়াহে আপোনালোকে তাৰপিছতহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এইকেইটা পষ্টৰ বাবে আপোনালোকে মেল আৰু ফিমেল আবেদনসমূহ কৰি ল'ব পাৰিব ল'ৰা আৰু ছোৱালী সকলোখিনি এইকেইটা পষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াতে এপ্লিকেশ্যন ইম্পৰ্টেণ্ট ডেটবোৰ আপোনালোকে ইয়াতে চাই ল'ব এয়াৰপৰ্ট ভেকেঞ্চি ইয়াতে এপ্লাই এজ পাৰ দ্য লাষ্ট ডেট সো বন্ধুসকলে এপ্লিকেশ্যন বিং 25 তাৰিখ 7 মাহ 2025 পৰা ষ্টাৰ্টিং হৈ আছিলে আৰু লাষ্ট ডেটটো হৈছে অনলাইন এপ্লাই কৰোঁতে 20 তাৰিখ 8 মাহ 2025 লৈকে সময় দি আছে সো এতিয়ালৈকে সময় আছে যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতাবোৰ কিমান লাগিব আপোনালোকে চাই লওক কোৱালিফিকেশ্যন এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ইয়াতে 8 পাছৰ পৰা বিচাৰিছে 8 পাছ 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেশ্যন যদি আপোনালোকে কৰিটো আছে তেনেহ'লে এটা পষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব সো আপোনালোকৰ বাবে ভাল এটা সুযোগ আহিছে আৰু এনেধৰণৰ ভাল সুযোগবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব আৰু ইয়াতে নেশ্যনেলিটি আৰু চিটিজেনশ্বিপটো আপোনালোকে ইয়াতে চাই ল'ব ইয়াতে চিটিজেন অফ ইণ্ডিয়ান সো বন্ধুসকল ইণ্ডিয়ান চিটিজেন হ'ব লাগিব তেতিয়াহে আপোনালোকে ভাৰতৰ নাগৰিক হ'ব লাগিব এইকেইটা পষ্ট যদি আপোনালোকে আবেদনসমূহ কৰি ল'ব বিচাৰে আৰু এজ লিমিট ইয়াতে এজ লিমিটটো আপোনালোকে চাই লওক ইয়াতে 18ৰ পৰা 40 ইয়াৰ্ছলৈকে ইয়াতে বিচাৰিছে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে বিচাৰিছে আপোনালোকে যদি
18 বছৰৰ পৰা 40 বছৰ বয়সৰ মাজত হৈছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধাটো লাভ কৰিব পাৰিব ইয়াতে এয়াৰপৰ্ট ষ্টাফৰ নৰ্মছৰ মতে এজ ৰিলেক্সেশ্যনৰ সুবিধাটো দিয়া হ'ব সো বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে ভাল এটা সুযোগ হয় আৰু এনেধৰণৰ সুযোগবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব সো বন্ধু বান্ধৱীসকল আৰু যদি আপোনালোকে এটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব বিচাৰে ইয়াতে আপোনালোকৰ কেইটামান ইম্পৰ্টেণ্ট নটিছবোৰ ইয়াতে দিয়া হৈছে আপোনাৰ ডেট অফ বাৰ্থবোৰ আপোনাৰ কি কৰিব লাগিব মেট্ৰিকুলেশ্যনৰ লগত মিলিব লাগিব 8 পাছ বা 10 পাছ 12 পাছ বা গ্ৰেজুৱেশ্যনৰ সাৰ্টিফিকেটৰ লগত মিলিব লাগিব তেতিয়াহে আপোনালোকে কিতা পোষ্টৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু যদি আপোনাৰ সাৰ্টিফিকেটখন যদি অলপ বেলেগ হয় নিমিলে তেনেহ'লে আপোনালোকে কিতা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব নোৱাৰিব আৰু তলত আপোনালোকে এটা চাই ল'ব salary will be post and qualification ইয়াতে আপোনালোকে চাওক salary will be post and qualification approximate salary ইয়াতে 16000 ৰ পৰা ইয়াতে 35000 ৰ মাজত আপোনালোকে প্ৰতি মাহে দৰমহা পাই থাকিব যদি আপোনাৰ চাকৰিটো হয় তেনেহ'লে প্ৰতি মাহে এটা 16000 ৰ পৰা এটা 35000 ৰ মাজত আপোনাৰ দৰমহাটো থাকিব আৰু এক্সামিনেশ্যন ফিজটো আপোনালোকে এটা কমিউনিটি বা কেটেগৰী ওয়াইজত ইয়াতে দিয়া হৈছে সো বন্ধু বান্ধৱীসকল আপোনালোকে এটা চাই ল'ব আৰু এই এক্সাম ফিজবোৰ আপোনাৰ যদি আপোনাৰ সিলেকশন হয় তেনেহ'লে আপোনাৰ এক্সাম ফিজটো আপোনাৰ গুৰাই নাপাব আৰু যদি আপোনাৰ সিলেকশনটো নহয় তেনেহ'লে আপুনি যিখিনি ফিজটো দিছে সেই ফিজখিনি আপোনালোকে গুৰাই পাব ইয়াতে জেনেৰেল OBC আৰু UR সকলৰ কাৰণে ইয়াতে 550 টকাকৈ আবেদন মাচুল দিব লাগিব আৰু SC ST প্লেনেট আৰু PH কেণ্ডিডেট সকলৰ কাৰণে ইয়াতে 450 টকাকৈ আবেদন মাচুল দিব লাগিব সো বন্ধু বান্ধৱীসকল ইন্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এটা তলত আপোনালোকে এটা চাই ল'ব ফেচিলিটিছবোৰ কি থাকিব ইয়াতে আপোনালোকে চাই লওক এয়াৰপৰ্ট জবছ আৰ ইউ ফেচিলিটি 2025 এটা হোষ্টেল ফেচিলিটিটো আপোনালোকে পাব তাৰপৰা ফুড ফেচিলিটি আৰু পিক এণ্ড ড্ৰপ ফেচিলিটিটো আপোনালোকে পাব তাৰপিছত ট্ৰেইনিং ফেচিলিটিটো আপোনালোকে পাব সো বন্ধু বান্ধৱীসকল এটা মেল আৰু ফিমেল এটা পোষ্টৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো কোনো প্ৰব্লেম নাই সো বন্ধু বান্ধৱীসকল যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু তে ৰিকোয়াৰ্ড ডকুমেন্টছ কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব আপোনালোকে এটা চাই লওক কোৱালিফিকেশ্যন সাৰ্টিফিকেট উইথ মাৰ্কশিট সো বন্ধু বান্ধৱীসকল আপোনাৰ স্কুলৰ যিমানখিনি সাৰ্টিফিকেটবোৰ আছে আপোনালোকে দিব লাগিব আৰু আধাৰ কাৰ্ড পেন কাৰ্ড বা ভোটাৰ কাৰ্ড আপোনালোকে দিব লাগিব ৰিজিউম আপোনালোকে দিব লাগিব CV আৰু পাছপোৰ্ট সাইজ ফটো তাৰপিছত ফুল লেজেণ্ড ফটো আপোনালোকে দিব লাগিব সো বন্ধু বান্ধৱীসকল এইকেইটা ডকুমেন্টছৰ প্ৰয়োজন হ'ব যদি ইন্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এইকেইটা পোষ্টৰ বাবে সিলেকশন প্ৰসেছবোৰ কেনেধৰণৰ হ'ব আপোনালোকে চাওক সিলেকশন প্ৰসেছটো হৈছে এটা পাৰ্সোনেল ইন্টাৰভিউ হ'ব টেষ্ট হ'ব তাৰপিছত ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব ইয়াত কোনো ধৰণৰ এক্সাম দিব নালাগে সো বন্ধু বান্ধৱীসকল এটা অকল পাৰ্সোনেল ইন্টাৰভিউহে ল'ব পাৰ্সোনেল ইন্টাৰভিউ যদি আপোনালোকে পাছ কৰিব পাৰে তেনেহ'লে ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব ডকুমেন্ট ভেৰিফিকেশ্যনৰ পিছত আপোনাৰ চাকৰিটো হৈ যাব সো বন্ধু বান্ধৱীসকল ভাল এটা সুযোগ হয় আৰু এনেধৰণৰ ভাল সুযোগবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব আৰু হু কেন এপ্লাই এয়াৰপৰ্ট জব সো বন্ধু বান্ধৱীসকল এটা কোনে একেটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব অল কেণ্ডিডেট মেল এণ্ড ফিমেল কেন এপ্লাই সো বন্ধু বান্ধৱীসকল এটা ল'ৰা আৰু ছোৱালী সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব একেটা পোষ্টৰ বাবে সো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব কোনো অসুবিধা নাই এতিয়া আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব গোটেইখিনি আপোনালোকে দেখিবলৈ পাইছে যে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড ৰিজিউম আপোনালোকে দিব লাগিব পাছপোৰ্ট সাইজ ফটোগ্ৰাফ বা ফুল লেজেণ্ড ফটোবোৰ আপোনালোকে দিব লাগিব এইকেইটা পোষ্টত যদি আপোনালোকে আবেদনসমূহ কৰি ল'ব বিচাৰে আৰু সিলেকশন প্ৰসেছবোৰটো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে সিলেকশন প্ৰসেছটো হৈছে পাৰ্সোনেল ইন্টাৰভিউ আৰু ডকুমেন্ট ভেৰিফিকেশ্যনৰ যোগেদি সিলেকশন প্ৰসেছটো কৰা হ'ব সো বন্ধু বান্ধৱীসকল আৰু তলত আপোনালোকে এটা চাই ল'ব এতে মেল আৰু ফিমেল এইকেইটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে ভাল এটা সুযোগ আহিছে আৰু এনেধৰণৰ ভাল সুযোগবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব সো বন্ধু বান্ধৱীসকল আজিৰ আপডেটখিনি সিমানখিনি সো আপডেটটো যদি আপোনালোকৰ বাবে হেল্পফুল হৈছে তেনেহ'লে নিজৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বন্ধু বান্ধৱীসকল যদি আপোনালোকে এইকেইটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰটো দিয়া আছে আপোনালোকে তাক কণ্টেক্ট কৰিব পাৰিব বা আপোনালোকে হোৱাটছআপ কৰিব পাৰিব তাৰ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলছ দিয়া হৈছে সো বন্ধু বান্ধৱীসকল সেই ডিটেইলছৰ যোগেদি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো আজিৰ আপডেটখিনি সিমানতে সো ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিবলৈ ধন্যবাদ আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম